গণশিল্পী ৰাজীৱ শদিয়াৰ সহধৰ্মিনী আমাৰ সৈতে আছে। আমি সকলোৱে কৈ আছোঁ যে ৰাজীৱ শদিয়া আমাৰ মাজত আছে আৰু থাকিব। ৰাজীৱ শদিয়া অমৰ। আজি আপুনি আপোনাৰ সন্তানৰ কথা কৈছে, সন্তানক ৰাজীৱ শদিয়াৰ দৰে আপুনি প্ৰস্তুত কৰি দিব আগন্তুক দিনবোৰত। পৰিকল্পনা কি? পৰিকল্পনা আচলতে এই মুহূৰ্তত মইনো কি ক'ম, ল'ৰাটো আচলতে দেউতাক যেনেকুৱা, দেউতাকৰ মানে কাৰ্বন কপি বুলি ক'ম। ল'ৰাটো দেউতাকৰ কাৰ্বন কপি মোৰ ল'ৰাটো দিব, আৰু সিও মানে দেউতাককে অনুসৰণ কৰে। যিমান সি দেউতাকক এতিয়া 7 বছৰ দিন পালে, দেউতাকক মানে দেউতাকৰ লগত সি ইমানেই মানে সংপৃক্ত, দেউতাকৰ লগত ইমানেই মানে তাৰ মোৰ লগত যিমান তাৰ ৰিলেশ্যনটো যেনেকুৱা, কিন্তু দেউতাকৰ লগত তাৰ মানে বেছি, মানে দেউতাকৰ লগত তাৰ মানে সম্পৰ্কটো মানে কি বুলি ক'ম, মই ভাষাৰে বুজাব নোৱাৰোঁ। ল'ৰাটোক মই আগবঢ়াই দিম। আপোনালোকৰ সহায় সহযোগিতা লাগিব, ৰাইজে আশীৰ্বাদ কৰিব লাগিব, দিহা পৰামৰ্শ দিব লাগিব। সেয়াই। আৰু ইমান জনগণ আহিছে, মই কি বুলিনো কওঁ, ধন্যবাদ জনাওঁ, কৃতজ্ঞতা কেনেদৰে জনাওঁ, কেনেদৰে সেৱা ধৰোঁ, মই ভাষাৰে বুজাব নোৱাৰোঁ। আচলতে আপোনালোকে ক'তোৱে ত্ৰুটি ৰৈ যাবলৈ দিয়া নাই। মানে এখন অধিৱেশন পাতিলে যিমান সুশৃংখলিত ব্যৱস্থা হয়, তাতোকৈ যেন বহুগুণ সুশৃংখলিত এক ব্যৱস্থা আপোনালোকে কৰিছে। আমি ভোজনালয় চালোঁ, আমি আপোনালোকৰ চাহগৃহ চালোঁ, য'ত গায়ন বায়নৰ নাম চলি আছে সেয়া চালোঁ, য'ত সভা চলি আছে সেয়া চালোঁ। ক'তোৱে ত্ৰুটি ৰৈ যাব দিয়া নাই। মানে গোটেই শদিয়াবাসী এইটো সফল কৰি তুলিলে। মই আপোনালোকৰ চেনেলৰ যোগেদিয়ে সমূহ শদিয়াবাসী ৰাইজক সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ উপস্থিতি, তেওঁলোকৰ সহায় সহযোগিতাৰ বাবেহে আজি এইখিনি হৈ উঠিছে। ৰাজহুৱাভাৱে হৈছে। আমাৰ পৰিয়ালে মাত্ৰ আমি ইয়াত আছোঁ, সকলোখিনি ৰাইজে কৰিছে। ৰাইজক মানে মই কিদৰে ধন্যবাদ জনাওঁ, মই ভাষাৰে বুজাব পৰা নাই মানে। আৰু শদিয়াবাসী বুলিয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে বিভিন্ন ধৰণে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে। সেই 12 তাৰিখৰ পৰাই, 12 তাৰিখে তেখেতৰ দুৰ্ঘটনাটো হোৱাৰ সময়ৰ পৰা আজি পৰ্যন্ত কেনেদৰে যে সহায় কৰি আহিছে, মই মানে ভাষাৰে বুজাব নোৱাৰোঁ। মানে মোৰ কেনেকুৱা অনুভৱ হৈছে, মই একেবাৰে ক'ব পৰা নাই, মই শব্দহীন হৈ গৈছোঁ। আমি আপোনাৰ ধৈৰ্যক মানে অন্তৰৰ পৰা এই ধৈৰ্য, এই সাহসক সন্মান জনাইছোঁ। ইমান ধৈৰ্য আপোনাৰ, ইমান সাহস, আৰু এনেধৰণৰ এক পৰিস্থিতিটো আপুনি অলপো ধৈৰ্যচ্যুতি হ'বলৈ দিয়া নাই। সেইটো সকলোৰে নাথাকে সেই গুণটো। আৰু আমি নিউজ 18 সেইটোৱে চেষ্টা কৰিছোঁ, আপোনাৰ আদৰ্শ হিচাপে বহুতে ল'ব পাৰে, আপোনাৰ পৰিয়ালটোক আদৰ্শ হিচাপে ল'ব পাৰে। আজি আহি আমি ইয়াত দেখিছোঁ যে এজনো পৰিয়ালৰ সদস্য নথকাকৈ ঠাইখিনি থকা নাই। হয়তো আপুনি আছে, হয়তো আপোনাৰ পিতৃ মাতৃ আছে, কোনোবা নহয় কোনোবা এজন সদস্য আছে আপোনালোকৰ পৰিয়ালৰ। মানে ইমান হাজাৰ হাজাৰ লাখ লাখ লোক আহিছে, কাকো আপোনালোকে বিমুখ হৈ যাবলৈ দিয়া নাই। তাকে চেষ্টা কৰিছোঁ, যিমান পাৰোঁ মানুহক মাত এষাৰ লগাবলৈ চেষ্টা কৰিছোঁ। বহুতো থাকিও গৈছে মাত লগাবলৈ, তেওঁলোকে যাতে দায় দোষ নধৰে, আৰু নিজৰ বুলি ভাবি সকলোকে নিজকো চম্ভালি লওক আৰু আনকো চম্ভালক আজিৰ দিনটোত, মই তাকেই কামনা কৰিছোঁ। আৰু যিসকলে অহা নাই এতিয়ালৈকে, তেওঁলোকক মই নিমন্ত্ৰণ জনাইছোঁ মানে, আৰু আপোনালোকো আহাৰ গ্ৰহণ কৰি যাব সকলোৱে। মই কি ক'ম, মই একদম শব্দহীন। মানে মোৰ আজি মোৰ ইমান ৰাইজ দেখি মোৰ ভালো লাগিছে। এফালে মানুহজন নোহোৱাৰ দুখটো আছে যদিও তেখেতৰ অনুপস্থিতি মই অনুভৱ কৰিছোঁ, কিন্তু ইমান ৰাইজৰ মাজত তেখেত যিহেতু ৰাইজৰে মানুহ আছিলে, ৰাইজ আহিছে যেতিয়া তেখেতো আছে ইয়াত। মোৰ সেইটোৱে, এই ৰাইজে তেখেতক জীয়াই ৰাখিব। আৰু আপোনালোকৰ কিবা পৰিয়ালৰ তৰফৰ পৰা কিবা নিজা পৰিকল্পনা আছে নেকি ৰাজীৱ শদিয়াক জীয়াই ৰাখিবলৈ? আমাৰ পৰিয়ালৰ লগত আলাপ আলোচনা চলি আছে। আজি আদ্যশ্ৰাদ্ধখন আৰু অহাকাইলৈ আমাৰ ভাওনা এখনো উৎসৰ্গা কৰা হৈছে তেখেতৰ নামতে। এইখিনি হৈ যোৱাৰ পিছতে আমি আলোচনা আৰু আগবাঢ়িম। এতিয়া তেনেই মানে থুলমূলীয়াকৈ আমি কিছুমান পৰিকল্পনা কৰিছোঁ। তেখেতৰ সংগীতৰ সংৰক্ষণ বা প্ৰচাৰ প্ৰসাৰ সম্প্ৰসাৰণ, এইখিনি আমি অলপকৈ আলোচনা কৰিছোঁ। এইখিনি হৈ লওক, তাৰপিছত আমি নিশ্চয় অৱগত কৰিম। সকলোৱে দিহা পৰামৰ্শ লাগিব, তাকে পাৰিব। কাৰণ আপোনালোকে এই অনুষ্ঠানেই ইমান সুন্দৰ আৰু সফল কৰিছে, আৰু আপোনালোকে পাৰিব, সেইটো আমাৰ বিশ্বাস আছে। আমি সমবেদনা জ্ঞাপন কৰিছোঁ, কিন্তু ৰাজীৱ শদিয়া আমি পুনৰ কওঁ, যিটো মই আৰম্ভণিতে ক'লোঁ, আমাৰ মাজৰ পৰা আঁতৰি যোৱা নাই। এইসকল জনতাই তাৰ প্ৰমাণ। হাজাৰ হাজাৰ লাখ লাখ মানুহ যে আহিছে, তাকো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। এটা প্ৰান্তৰ পৰা আহিলেও বেলেগ কথা। আজিলৈকে কোনো আদ্য শ্ৰাদ্ধত এনে পৰিৱেশৰ সৃষ্টি হোৱা নাছিল। আমাৰ সমবেদনা আছে, লগতে ৰাজীৱ শদিয়া আমাৰ অন্তৰত সদায় থাকিব, সেইটো আমি মনে প্ৰাণে বিচাৰোঁ।
আপোনাক ধন্যবাদ। আপোনাৰ এই ধৈৰ্য শক্তিকো আমি প্ৰশংসা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ।